কিন্তু অসমীয়া মাৰ মুখৰ ভাষা প্ৰথম সকলোৱে অসমীয়া শিকিব লাগিবই অসমত অসমীয়াৰ প্ৰচাৰ প্ৰসাৰ হ'ব লাগিবই আজি গীতাৰ কথা আপোনালোকৰ মাজত প্ৰাক্তন বিধায়ক মই প্ৰাক্তন বিধায়ক বুলি নকওঁ তেওঁ বৰ্তমানৰ বিধায়ক বুলিয়ে কওঁ মই বহু সময়ত তেওঁক লগ পাইছোঁ মঙলদৈত মই দেখিছোঁ যেতিয়া বানপানী হৈছিলে তেতিয়া মঙলদৈত মই আছিলোঁ তেওঁ নিজে এখন থাৰ গাড়ীত বস্তু লৈ ইমানলৈকে পানী সোমাই সোমাই তেওঁ নিজে বানপানী দি আছিলে ভিডিঅ' কৰিব লওঁতে কয় বহুত বেছি প্ৰচাৰ নকৰিবি তহঁতে যেতিয়া শিক্ষকৰ পৰা আহি এজন মানুহ বিধায়ক হয় গুৰুজ্যোতি দাসক কোনোবাই পলিটিকেল কিবা কৰি পেলাই বিধায়কৰ পৰা আঁতৰাব পাৰে কিন্তু ৰাইজৰ মনত গুৰুজ্যোতি দাস খুব এজন ভাল ব্যক্তি সেইখিনি মই নিজে দেখিছোঁ আৰু মোৰ কোনো এমএলএ মন্ত্ৰী তেল মাৰিবলগীয়া কথা নাই কাৰণ মই কোনো ধৰণৰ ঠিকাও নকৰোঁ কোনো ধৰণৰ মই ২ নম্বৰী কামৰ লগত জড়িত নহয় গতিকে যিজনে সঁচা কাম কৰি আছে সদায় অনুপ্ৰাণিত কৰিছোঁ সদায় দেখি আছোঁ গুৰুজ্যোতি দাস ভাল কমল কুমাৰ ডাঙৰীয়া ভাল এওঁলোকে সমাজৰ হৈ কাম কৰি আছে আমি তাক সহযোগিতা কৰিব লাগে ছাত্ৰ সন্থাৰ সভাপতি উপসভাপতি তথা আঞ্চলিকৰ বিভিন্ন কৃষ্ণ জয়গুৰু শংকৰ প্ৰথমে মই ক্ষমা বিচাৰিছোঁ যে মোৰ সাজপাৰটো অকণমান আজি বেলেগ হ'ল বিশেষ কাৰণত আমি এগৰাকী ভুক্তভোগী নাৰীৰ কাৰণে হস্পিটেলত এইকেইদিন ঘূৰি থাকিব লগা হৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ গুৰুজনাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে মংগল হওক আজি গ্ৰীষ্মকালীন যি কৰ্মশালাৰ সামৰণি আৰু কৃতি শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান সমগ্ৰ মানৱ সাংস্কৃতিক সমন্বয়ৰ জৰিয়তে যি ধৰণৰ এক সুন্দৰ অনুষ্ঠান এই অনুষ্ঠানটোৰ কথা ক'বলৈ গ'লে সঁচাকৈ মই বৰ আনন্দিত হৈছোঁ দুজন মানুহৰ যেতিয়া মণিকাঞ্চন সংযোগ হয় তেতিয়াই এনেকুৱা ধৰণৰ সোণত শুৱগা চৰা কিছুমান অনুষ্ঠানৰ জন্ম হয় কমল কুমাৰ ডাঙৰীয়া আৰু আমাৰ সনাতন বাগ ডাঙৰীয়া এই দুজন লগ হৈছে যেতিয়া মই ভাবিছোঁ সাংস্কৃতিক প্ৰচাৰত আৰু আমাৰ জাতিটোক আৰু আপোনালোকক আগুৱাই লৈ যাব আজি কমল কুমাৰ ডাঙৰীয়াক মই বহুদিনৰ আগৰ পৰাই লগ পাইছোঁ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত সাহিত্যিক ক্ষেত্ৰখনৰ লগত জড়িত তেওঁ সাংবাদিকতা ক্ষেত্ৰখনৰ লগত জড়িত যুৱ যি আমাৰ লেখক বঁটা আছে অসম চৰকাৰৰ তেওঁ সেইখিনি পাবলৈ সক্ষম হৈছে হয়তো তেওঁ ক'ৰবাত গাম্ভীৰ্যতা আছে ক'ৰবাত তেওঁ লিখনীয়া পাঠকৰ মন চুইছে সেইবাবে ইমান ধুনীয়া এটা বঁটা দিছে আৰু আমি আজি য'ত অনুষ্ঠান কৰিছোঁ সেই অনুষ্ঠানটোৰ লগত জড়িত সনাতন বাপে বিভিন্ন সময়ত সামাজিক দিশত তেওঁ অগ্ৰণী ভূমিকা আগবঢ়াইছে তেওঁ ৰাতিপুৱা এই অঞ্চলৰ তথা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ ল'ৰা ছোৱালীখিনিক লৈ তেওঁলোকে যুৱ আধ্যাত্মিকতা যুগ ভাৱ সেইটো বিস্তাৰ কৰিব বিচাৰিছে লগতে আপোনালোকক গ্ৰীষ্মকালীন গুৰুজনাৰ আদৰ্শৰে যেতিয়া অনুপ্ৰাণিত হ'ব আমি জাতি ধৰ্ম নিৰ্বিশেষে এটা সুস্থ জাতি আৰু এখন সুস্থ সমাজ কৰিব পাৰিম যদি আমি গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হওঁ ছাত্ৰ সন্থাৰ সভাপতি উপসভাপতি তথা আঞ্চলিকৰ বিভিন্ন ব্যক্তিসকল বহি আছে তেওঁলোকে জাতিৰ হৈ কাম কৰি আছে বিভিন্ন ক্ষেত্ৰত জাতিৰ যিকে বিপদ আহিছে মাত মাতিছে তেখেতসকলকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ কৃতি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে সম্বৰ্ধনা জনাইছে তেওঁলোককো ধন্যবাদ জনাইছোঁ এইখিনিয়ে কথা ক'লোঁ যদি ভুল হ'ল ক্ষমা কৰিব আৰু আমাৰ সাংবাদিক বাইদেউ আছে আপোনালোকে সকলোৱে চিনি পায় সকলোকে আমাৰ বিশিষ্ট ব্যক্তিসকল আছে যি বঁটা পাইছে আমাৰ বহু ব্যক্তি আছে সকলোৰে নাম লোৱাটো সম্ভৱ নহয় আৰু আপোনালোকে ইয়াত আহি ইমান সময় দিছে এই সময় অতি মূল্যৱান লগতে আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ অহা 8 ছেপ্টেম্বৰত কমল কুমাৰ ডাঙৰীয়া মোৰ লগত আছে সনাতন বাগ ডাঙৰীয়া আছে আমি ইয়াতে এখন নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ এখন সজাগতা সভা আয়োজন কৰিছোঁ বিভিন্ন সমল ব্যক্তিসকলক আমন্ত্ৰণ কৰিছোঁ অসমৰ প্ৰতিখন জিলা মই মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ প্ৰতিখন জিলাৰ সদস্যসকল আহিব প্ৰতিটো সংগঠনৰ মানুহ আহিব আমি দুৰ্ভগীয়া নাৰী আৰু দুৰ্ভগীয়া পুৰুষসকলক কেনেকৈ ন্যায় দিব পাৰি সেই বিষয়ে আমি কাম কৰিম এই বিষয়ে বহুত বেছি নকওঁ শিশুসকল আছে এইখিনিয়ে মই ক'লোঁ যদি মোৰ ভুল হ'ল মই এটা নামেৰে আজি ভাষণটো সামৰণি মাৰিছোঁ এলৈ